নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ৰিসেন্টলি হৈ যোৱা 10ম শ্ৰেণীৰ প্ৰি টেষ্টৰ নগাঁও জিলাৰ বিষয়ৰ যিখন টেষ্ট পেপাৰ আছিল সেই টেষ্ট পেপাৰখনৰ সলিউশন কৰিম এমসিকিউ খিনিৰ। আহাচোন আলোচনা কৰোঁ প্ৰথম প্ৰশ্নটোৰ পৰা। প্ৰথম প্ৰশ্নটো দিয়া আছে যে ছবিটোত মৌল এটাৰ পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰ সংখ্যা সহ মৌলটো দেখুওৱা হৈছে। আমি ইয়াতে দেখিছো ইয়াৰ আমাৰ এলুমিনিয়াম দিয়া আছে, এলুমিনিয়ামৰ পাৰমাণৱিক সংখ্যা আৰু পাৰমাণৱিক ভৰ সংখ্যা দিয়া আছে। এতিয়া সুধিছে প্ৰশ্নটো যে তলৰ কোনটো বিকল্পই পৰ্যাবৃত্ত তালিকাত মৌলটো সজাইছে, অৰ্থাৎ এই যিটো মৌল দিয়া আছে এই মৌলটো পৰ্যাবৃত্ত তালিকাৰ কোন স্থানত আছে। ইয়াক যদি আমি ইলেক্ট্ৰনৰ বিন্যাসটো ভাবো আমি পাম প্ৰথমত কেইটা আহে দুটা, তাৰপিছত তিনিটা, দুটা, আঠটা আৰু তিনিটা। অৰ্থাৎ আমি দেখিলো প্ৰথম কক্ষত দুটা ইলেক্ট্ৰন, দ্বিতীয়ত আঠটা আৰু শেষত আছে তিনিটা। মানে টোটেল পৰ্যায় হ'ব তিনিটা পৰ্যায়। তিনিটা কক্ষত হ'ব মানে আমি গম পাওঁ যে ই তিনিটা পৰ্যায় আছে। অৰ্থাৎ আমি দেখিলো ইয়াত পৰ্যায় সংখ্যা 3 আৰু আমি জানো যে এলুমিনিয়াম যিটো মৌল আছে এই মৌলটো 13 নম্বৰ বৰ্গৰ মৌলত পৰে। কোনটো বৰ্গত পৰে? 13 নম্বৰ বৰ্গ। আৰু পৰ্যায় যিহেতু কিমান পালো আমি পৰ্যায় কেইটা পালো? তিনিটা। ইয়াত এ চি ডি এইকেইটা নহয়, আটাইকেইটা নহয়। কোনটো হ'ব আমাৰ শুদ্ধ এনসাৰ? বি নম্বৰ যিটো এনসাৰ সেইটো শুদ্ধ হ'ব আমাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে। ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁচোন, 2 নম্বৰ প্ৰশ্ন। ইয়াত দিয়া আছে তলৰ সন্তুলিত সমীকৰণটো এ আৰু বি ৰ মান যথাক্ৰমে দিয়া হৈছে। এইখিনি এ দেখিছেনে? এ আছে ইয়াত আৰু ইয়াত আছে কি বি। আমি এ আৰু বি মান দিয়াত লাগে। আমি এই সমীকৰণটো সন্তুলিত কৰি এ আৰু বি মান কেনেকৈ উলিয়াম চাম। ইয়াত প্ৰথমে হিচাপ কৰা। জিংক কেইটা আছে? এটা। ইয়াত কেইটা আছে? এটা। হাইড্ৰোজেন চোৱা, ইয়াত হাইড্ৰোজেন কেইটা আছে? এটা। কিন্তু আমি বিক্ৰিয়াজাত পৰমাণুত চাম হাইড্ৰোজেন কেইটা আছে। এবারে চালে আমি হাইড্ৰোজেন দেখিলো কেইটা আছে? 4টা। এবারে হাইড্ৰোজেন কেইটা আছে? এটা। গতিকে এই এৰ ঠাইত আমি কি বহাই দিম? 4। আমি অৰ্থাৎ প্ৰথমে এৰ ঠাইত বহাই দিম কিমান? 4। আমি ধৰিলো 4 হৈ গ'ল। 4 হোৱাৰ পিছত নাইট্ৰোজেন কেইটা হ'ব এতিয়া? 4টা। ইয়াত নাইট্ৰোজেন কেইটা আছে? দুটা হৈ আছে। আৰু ইয়াত কেইটা আছে? এটা। অৰ্থাৎ নাইট্ৰোজেন এবাৰে কেইটা হ'ব লাগিব? 4টা। গতিকে আমি কি কৰিম এতিয়া? বি টোত কি বহাই দিম? 2। বি টোত 2 বহাই দিম। হৈছে? আমি এক বহালো কিমান? 4। বি কিমান বহালো? 2। এটা মিলাই চাওঁ। নাইট্ৰোজেন কেইটা হ'ল? 4টা। এবাৰ 4টা হৈ গ'ল। তাৰপিছত অক্সিজেন কেইটা হ'ব এতিয়া? 4 দি দিম 12। এইফালে 12টা হ'ব নে চাওঁ। 3 দুগুণ 6টা। এইটো 2 আছিল। বি মান 2 বহাইছো। বি মান 2 বহাইছো। কিমান হ'ব? 4 হ'ল। এবারে এফালে আছে কিমান? 3 দুগুণ 6, 6 4 কেইটা হ'ল? 10টা। 10 আৰু এবারে কেইটা হ'ল? 10 2 12টা মিলিলে। অৰ্থাৎ আমি পাম কি ইয়াত এৰ মান হ'ব কিমান? 4 আৰু বি মান 2। কোনটো অপচন হ'ব? 2। বি নম্বৰ যিটো আমাৰ অপচন, বি নম্বৰ অপচনটো শুদ্ধ হ'ব। তৃতীয় কোৱেশ্চন আমাৰ কি দিছিলে? আৰ্দ্ৰ বতাহৰ সংস্পৰ্শলৈ আহিলে এটা মৌল এক্সৰ বৰং ৰঙচুৱা মুগা হৈ এটা নতুন যৌগ ওয়াই গঠন কৰে। আৰু সুধিছে এক্স আৰু ওয়াই দুইটাই হ'ল কোনটো হ'ব? আমি পালো এক্স মৌলটো ক'ত গৈছে? যেতিয়া বায়ুৰ লগত বিক্ৰিয়া কৰিব। কাৰ লগত বিক্ৰিয়া কৰিব? এক্স মৌলটো বায়ুৰ লগত বিক্ৰিয়া কৰি মুগা বৰ্ণৰ এটা যৌগ গঠন কৰিব। কেনেকুৱা গঠন কৰিব? মুগা বৰ্ণৰ এটা নতুন যৌগটো কি? ওয়াই। অৰ্থাৎ এইটো নিশ্চয় আমাৰ ধাতু হ'ব আৰু ওয়াইটো এটা যৌগ হ'ব। আমি এক্স টো যেনেকৈ আমি গজাল পাইছো, আইৰণ গজাল, লুৰ গজাল পাইছো নাই? এই লুৰ গজালটো হ'ল আইৰণ। আইৰণ তাৰ সি যেতিয়া মুকলি পৰিৱেশত বা অক্সিজেনৰ পৰিৱেশত মুক্ত বায়ুৰ সংস্পৰ্শত যেতিয়া কি আহে তেতিয়া কি মামৰ ধৰি মুগা ৰঙৰ এটা ৰঙচুৱা পৰে পৰে। অৰ্থাৎ যৌগটো কি হ'ব? অৰ্থাৎ মৌলটো হ'ব একে। আৰু যৌগটো কি হ'ব? কি যিহেতু অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব গতিকে ফেৰিক অক্সাইড হৈ গ'ল। বাকী চিলভাৰ কেতিয়া হ'ব নোৱাৰে? কপাৰ হ'ব জানো? নহয়, কপাৰ নহয়। কপাৰটো এনেই জেনেৰেলি কপাৰ মুগা ৰঙে। তাৰপিছত এইটো কপাৰ অক্সাইড হ'ব নোৱাৰে, এলুমিনিয়ামো হ'ব নোৱাৰে। অৰ্থাৎ কি হ'ব আমাৰ? Fe2O3 আৰু X2 হ'ব আমি অপশন কোনটো পাম? বি অপশনটো শুদ্ধ হ'ব। ইয়াৰ পিছত আমি যাম
4 নম্বৰ কুৱেশ্যনটো 4 নম্বৰ কুৱেশ্যনটো কি হৈ আছে আমি চাওঁ ইয়াত দিছে যে দুটা ৰুট সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰুট কিমান হ'ব 2 আৰু যদি কেৱল শ্ৰেণীবদ্ধভাৱে সজোৱা হয় কি হ'ব 9 তেতিয়া ৰুট দুটা আমি উলিয়াব লাগে এতিয়া হৈছে সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰুট অৰ্থাৎ সমান্তৰাল অৰ্থাৎ আমি সমান্তৰাল ৰুট পাইছিলো এতিয়া ইয়াত শ্ৰেণীবদ্ধ আৰু সমান্তৰাল দুইটা সজোৱা হৈছে কিন্তু ৰুট কিটা কিমান কিমান আমাক দিয়া নাই আমি এটা প্ৰথমে ধৰি লম আমি ৰুট দুটা ধৰি লম প্ৰথমে ধৰো এটা ধৰিম ৰুট কি ধৰিম আৰু আনটো কি ধৰিম আমি দুটা ৰুট প্ৰথমে ধৰি ললো এতিয়া যিহেতু সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰুট কিমান হয় 2 শ্ৰেণীবদ্ধ সংযোগ কৰিলে কিমান হয় 9 শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা সূত্ৰটো কি আছিল দুটা বা তিনিটা ৰুট যে আমি পাইছিলো শ্ৰেণীবদ্ধ সংযোগ কৰিলে r1 plus r2 plus rs equal r1 plus r2 plus r3 মানে শ্রেণীবদ্ধ একটা ডাইরেক্ট যোগ হবে অর্থাৎ আমি যদি দুটা ৰুট লব এটা যদি শ্রেণীবদ্ধ সজোৱা কি বদ্ধ শ্রেণীবদ্ধ সজ্জা যদি থাকে শ্রেণীবদ্ধ সজ্জা থাকিলে কি হ'ব শ্রেণীবদ্ধ সজ্জা r1 rs equal r1 শ্রেণীবদ্ধ সজ্জা থাকিলে আমাৰ মূল ৰুট কি হ'ব দুটা ৰুট যোগ হ'ব r1 প্লাস কি হ'ব r2 আমাৰ শ্রেণীবদ্ধ সজ্জা মূল ৰুট কিমান দিছিল 9 হ'ব অৰ্থাৎ r1 প্লাস r2 কিমান হ'ব 9 আমি পালো এইটো হৈছে ইয়াৰ পিছত কৈছিল কি সমান্তৰালভাৱে সংযোগ কৰিলে লব্ধ ৰুট কিমান হয় 2 আমি এতিয়া চাওঁ আৰু আমাৰ কি আছে সমান্তৰাল সজ্জা ফৰ্মুলাটো কি আছে 1 by r1 plus 1 by r2 plus 1 by r2 plus 1 by r3 yes এতিয়া আমি পাম জেনেৰেল আমাৰ সূত্ৰটো কি আছে 1 by rp ইকুৱেল আছে না কি আছে rp ইকুৱেল টু কি হ'ব 1 by r1 plus 1 by rp হৈছে এতিয়া কি হ'ল 1 by rp মানে অৰ্থাৎ আমাৰ সমতুল্য সমান্তৰাল সজ্জা মূল ৰুট কিমান দি আছে 2 অৰ্থাৎ এই rp যে আছে rp মান হ'ব কিমান 2 বুজি পাইছনে 1 by r1 পাইছো আমি নাই এতিয়া আমি কি কৰিম এই দুইটা যেটো মান পালে r1 আৰু r2 আমি উলিয়াব লাগে যেটো মান পালে গতিকে দুইটাক আমি কি কৰিম লসাগু লবি কি কৰিম লসাগু r1 আৰু কি হ'ব উপর r1 এতিয়া কি উপৰতে কি হ'ব ডাইৰেক্ট যেটো এটা ললো দুইটা যোগ হ'ব r2 plus r1 সিধা যদি লিখিব পাৰো r1 plus r2 লিখিলে একেটাই r1 plus কি হ'ব r2 খেলি মিলে আছে নেকি এটা কি পালো 1 by কি হ'ব 2 equal r1 plus r2 আমি কি পাইছো 9 ইয়াত তলত থাকিল কিমান r1 into r2 হৈছে এইটো cos এটা cos ফৰ্ম হৈ যায় এটা কি হ'ব cos এটা আমি cos ফৰ্ম হৈ যায় cos ফৰ্ম কৰি আমি কি পাম r1 আৰু r2 1 লগত পালি কৰিব r1 into r2 equal 2 over 2 লাগে কিমান 18 2 হৈ গ'ল হৈছে এতিয়া r1 আৰু r2 দুটা কি আছে পুরো আমি দুইটাকে ভাগি দিও r1 into কিমান r2 অর্থাৎ দুইটা ৰুটক পূৰণ কৰিলে কিমান হ'ব 18 ইয়াৰ আমি চাম অপচনত a b c আৰু d আটাইকেইটা অপচনত কোনটা পূৰণ কৰিলে 18 হ'ব দুই খান 14 4 5 20 9 30 হ'ব বাকি এটা এটা কোন হ'ব অর্থাৎ আমি কোনটো অপচন পাম এটা কোনটো হ'ব আমাৰ অপচন এনসার কোনটো হ'ব c এনসার হ'ব কি হ'ব 3 into 6 r1 হ'ব কিমান r2 হ'ব 6 হৈছে ইয়াৰ পিছৰ বস্তুটো আমি লিখিব ইয়াৰ আমাৰ দিছে যে তলৰ কোনটো উক্তি হৃদযন্ত্ৰৰ বাবে সত্য আমাৰ হৃদযন্ত্ৰৰ কাৰণে কোনটো সত্য আমি হৃদযন্ত্ৰ পাইছিলো হৃদযন্ত্ৰত কোঠালি কেইটা আছিল 4টা বাউলিন্দ হয় এতিয়া আমি ইয়াত চাম কি কি অপচন দিয়া আছে আমি ইয়াৰ আগত শিকিছিলো এইটো এক নম্বৰ অপচন কোনটো ইয়াত আমি শুদ্ধ উক্তিটোহে বিচাৰিব লাগে ভুল থাকিব পাৰে আমি চাম প্ৰথমটো কি দিছে বাউলিন্দ শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনযুক্ত তেজ লাভ কৰাৰ বিপৰীতে কুলিন্দ হাওঁফাওঁৰ পৰা অক্সিজেন বিহীন তেজ লাভ কৰে
হয় জানো অক্সিজেন বিহীন মানে কার্বন ডাই অক্সাইড আহিব কার্বন ডাই অক্সাইড ক'ত আহে আমাক কৈছে কি বায়ুমণ্ডলৰ শৰীৰৰ বায়ুমণ্ডল কোনফালে আছিল আমাৰ ছবিটো আহিছিল আমি প্ৰথম চেম্বাৰ লাগিব আমাৰ হৃদযন্ত্ৰ কোনফালে হয় নহয় হৃদযন্ত্ৰ কোনফালে আমাৰ কেইটা আছে চাৰিটা আছে এইটো চাইডে কি কয় আমাৰ বায়ু অলিন্দ কি কয় এইটো তলটো কি কয় বায়ু নিলয় হয় নহয় বায়ু নিলয় আৰু একেনে হ'ল অলিন্দ আৰু এইটো নিলয় হৈছে কিবা অসুবিধা আছে এতিয়া আমি পালো কি এইটো বায়ুমণ্ডল এইটো বায়ুমণ্ডল আৰু এইফালে সুনিলয় এতিয়া কথা হ'ল কি কৈছে কি বায়ুমণ্ডল শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেনযুক্ত গেছ লাভ কৰে হয় জানো আমাৰ বায়ুমণ্ডল গেছ ক'ৰ পৰা পাইছে শৰীৰৰ বিভিন্ন অংশৰ পৰা পাইছে জানো ক'ৰ পৰা পাইছে বায়ুমণ্ডলৰ গেছ কিহৰ পৰা সোমাইছে ক্ষীৰা কুলুম ক্ষীৰা সাৰ সোমাইছিল নে নাই আৰু কুলুম ক্ষীৰা ক'ত কালেকশ্যন আছিল ক'ত আছিল অৰ্থাৎ তেতিয়াহ'লে আমাৰ বায়ুমণ্ডলৰ গোটেই শৰীৰৰ বিভিন্ন অংশৰ পৰা তেজ লৈছে কাৰ পৰা লৈছে হাওঁফাওঁৰ পৰা ক'ৰ পৰা লৈছে হাওঁফাওঁৰ পৰা অৰ্থাৎ এইটো শুদ্ধ হ'বনে এইটো ভুল অ'কে তাৰপিছত ছেকেণ্ড অপশ্যনটো কি দিছিল পিছত ছেকেণ্ড অপশ্যন কি দিছিল বায়ু নিলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পাম কৰাৰ বিপৰীতে সুনিলয়ে হাওঁফাওঁলৈ অক্সিজেন বিহীন কৰে হয় নে বায়ু নিলয়ে কোনো বায়ু নিলয়ে শৰীৰৰ বিভিন্ন অংশলৈ অক্সিজেনযুক্ত তেজ পাম কৰে হয় নহয় কি হ'ল ইয়াত আছিল আমাৰ ভাগ আছিল বেগ আছিল ভাগ কি ভাগ আছিল ইয়াত তেজটো সোমোৱাৰ পিছত কি কৰিব সংযোজন কৰিব পাম্পিং কৰাৰ ফলত ইয়াৰ এতিয়া আমাৰ ধমনী আছিল নে নাই মহাধমনী আছিল মহাধমনীয়ে কি কৰিব তেজটো পাম্পিং কৰি ইয়াৰ পৰা উলিয়াই ক'লৈ পঠিয়াইছিল কি তেজ পঠিয়াইছিল অক্সিজেনযুক্ত তেজ পঠিয়াইছিল কি তেজ অক্সিজেনযুক্ত তেজ আমাৰ শৰীৰৰ বিভিন্ন অংশলৈ পঠিয়াইছিল তাৰপিছত তাৰ পৰা কি লৈছিল কাৰ্বন ডাই অক্সাইড আমি আকৌ ক'ত পাইছিল সুঅলিন্দৰ পৰা এই তেজটো ট্ৰাইফাস্ফেট ভালভ আছিল কি আছিল এইটো এই ভালভটোৰে কি সোমাইছিল সুনিলয় আৰু ই পাম্পিং কৰি কি কৈছিল ক'লৈ পঠিয়াইছিল বাহিৰলৈ বাহিৰ ক'ৰ পালে কুলুম ধমনীলৈ গ'ল কুলুম ধমনী নহয় কুলুম ধমনী কৈছিল কুলুম ধমনী গ'ল কুলুম ধমনীয়ে ক'লৈ পঠিয়ালে হাওঁফাওঁলৈ পঠিয়ালে হাওঁফাওঁতে কাৰ্বন ডাই অক্সাইড দি দিছিল এতিয়া ইয়াত শুদ্ধ হৈছে নে আমি চাওঁ ইয়াৰ অন্তত আমি চাওঁ শুদ্ধ হৈছে নে বায়ু নিলয়ে শৰীৰৰ বিভিন্ন অংশলৈ কি তেজ কঢ়িয়াই লৈছে অক্সিজেন পাম কৰিছে আৰু বিপৰীতে সুনিলয়ে হাওঁফাওঁলৈ অক্সিজেন বিহীন কৰিছে হয় নহয় অক্সিজেন বিহীন তেজটো ক'লৈ পঠিয়াইছে হাওঁফাওঁলৈ কিবা খেলি মেলি আছে ক্লিয়াৰ এতিয়া শুদ্ধ অপশ্যন শুদ্ধ হ'ব এতিয়া আমি এইটো অপশ্যন শুদ্ধ পালোঁ বাকী এইটো ভুলে হ'ব বায়ু নিলয়ে অক্সিজেনযুক্ত তেজ সুনিলয়লৈ স্থানান্তৰ কৰে যিয়ে ইয়াক শৰীৰৰ বিভিন্ন অংশলৈ প্ৰেৰণ কৰা হয় জানো বায়ু নিলয়ে অক্সিজেনযুক্ত তেজ সুনিলয়লৈ স্থানান্তৰ কৰে হয়নে বায়ু নিলয় আছে ই সুনিলয়লৈ তেজ পঠিয়াব পাৰিব হা বায়ু নিলয়লৈ পঠিয়াব ক'লে সুনিলয়লৈ পঠিয়াব পাৰিবনে গতিকে এইটো অপশ্যন ভুলেই নেক্সট আহিল সুনিলয়ে শৰীৰৰ বিভিন্ন অংশৰ পৰা অক্সিজেন বিহীন তেজ গ্ৰহণ কৰাৰ বিপৰীতে বায়ু নিলয়ে শৰীৰৰ বিভিন্ন অংশলৈ কি অক্সিজেনযুক্ত তেজ পাম্প কৰে হয় জানো বাকীটা ভুলে হয় আমাৰ অপশ্যন কোনটো শুদ্ধ তেতিয়াহ'লে 3 নম্বৰটো কোনটো শুদ্ধ 2 নম্বৰটো শুদ্ধ অপশ্যনটো শুদ্ধ এতিয়া ইয়াত চাওঁ আমি কোনটো আছে ইয়াৰ অপশ্যন আমাক দিছিল এ বি চি ডি এই অপশ্যন কি লেখা আছে অনলি কেৱল একটো শুদ্ধ কেৱল কোনটো দুই কেৱল কি যে 1 আৰু 4 কোনটো হ'ব এটা অপশ্যন বি আমাৰ কেৱল 2 নম্বৰ অপশ্যনটোহে শুদ্ধ ইয়াৰ পিছত আমি যাম 6 নম্বৰ প্ৰশ্নটো 6 নম্বৰ অপশ্যন কি দিছে চিত্ৰটোৱে নিকেল অনুবন্ধৰ উপস্থিতিত এটা অসম্পৃক্ত হাইড্ৰকাৰ্বনৰ বিক্ৰিয়াৰ উপস্থাপন কৰিছে আমি পাইছিলো অসম্পৃক্ত হাইড্ৰকাৰ্বন
হাইড্রোজেনেশন কি বিক্রিয়া আছে এটা হাইড্রোজেনেশন বিক্রিয়া হয় নিকেল আৰু কপাৰৰ মাজত হাইড্ৰোজেন যোগ হৈ গ'লে যিটো বিক্রিয়া আছে কি বিক্রিয়া আছে হাইড্রোজেনেশন হয় ইয়াত এতিয়া কৈছে কি ইয়াত আমাৰ চাৰিটা অপচন আছে এ বি সি ডি এই ৰিয়েকচনটো হোৱাৰ ফলত x এটা যোগৰ উৎপন্ন হ'ব x যোগৰ কি যোগৰ উৎপন্ন হ'ব কৈছে x যোগ হৈ x যোগৰ কি হ'ব x যোগৰ কি হ'ব x যোগৰ কি হ'ব আমাৰ হাইড্ৰোজেন যোগ হোৱাৰ লগে লগে কাৰ্বন দুটা মাজত কি বান্ধনি আছে দ্বি বান্ধনি হাইড্ৰোজেন যোগ হোৱাৰ পিছত কি বান্ধনি হ'ব এক বান্ধনি হৈ যাব এতিয়া আছে এলকিন তেতিয়া কি হ'ব এলকেন হৈ যাব এলকাইন নহয় কি হ'ব হাইড্ৰোজেন যোগ হোৱাৰ পিছত এক বান্ধনি হ'লে এলকেন নহ'ব কাৰ্বন দুটা মাজত নামটো কি হয় ইথেন কি হ'ব কাৰ্বন দুটা আছে ইথেন কিন্তু কি বান্ধনি মাজত কি বান্ধনি আছে তেলে কি হ'ব নামটো ডি বান্ধনি কি হয় এলকেন এলকিন এলকাইন এলকিন কাৰ্বন দুটা আছে ইথেন ইথেনত কি হ'ব এতিয়া ইথিন হ'ব কি হ'ব ইথিন ইয়াত যদি এক বান্ধনি হ'লে কি হ'ব ইথেন হ'ব কি হৈ যাব হাইড্ৰোজেনেশন কাক কয় মানে এটা অসংযুক্ত হাইড্ৰকাৰ্বনে নিকেল পৰিলক্ষিত সংযুক্ত হাইড্ৰকাৰ্বনে পৰিলক্ষিত নিকেল বা পেলাডিয়াম অনুঘটকৰ উপস্থিতিত অসংযুক্ত হাইড্ৰকাৰ্বন যিবিলাকত ডি বা টি বান্ধনি থাকে সিহঁতৰ লগত যদি আমি হাইড্ৰোজেন যোগ কৰো তেতিয়াহ'লে সিহঁতে কি বান্ধনি হৈ যাব এক বান্ধনি হৈ যায় ইয়াৰ হৈছে না তাকে হাইড্ৰোজেনেশন বুলি কয় এইটো হ'ব নহয় এতিয়া কি বান্ধনি আছিল ডি বান্ধনি এতিয়া কি বান্ধনি হ'ব এক বান্ধনি আর আছে না এটা কি আর মানে হাইড্রোজেনের এলকালিক মূলক এগুলা মানে কার্বনের হাইড্রোজেনের যৌগ এগুলা দেই আর হইছে এতিয়া কি হল ইয়াৰ কি বান্ধনি হৈ যাব এক বান্ধনি হাইড্ৰোজেন আছে এটা এটা কাৰ্বনে লাভ কৰিব অৰ্থাৎ ইয়াৰ কোনটো সংকেত কৰিব বিচাৰে ইয়াৰ আর আছে নাই ইয়াৰ আর আছে আর আছে কিন্তু মাজত কি আছে কাৰ্বনে আছে হাইড্ৰোজেন ওরে ঘুরে এইটো কি আছে সি হ'ব সি হয় নহয় আৰু চাইডা আছে আমরা আৰু হাইড্ৰোজেন কেটা আহিব দুটা অৰ্থাৎ এই সংকেতটো শুদ্ধ হ'ব এইটো নহয় উৰিৰ আৰু হ'ব বুজি পোৱা নাই হৈছে অৰ্থাৎ আমি অপচনটো শুদ্ধ হ'ল সি 6 নম্বৰটো এতিয়া আমি যাম 7 নম্বৰ প্ৰশ্নটো আহিছে 7 নম্বৰ কুৱেশ্যন কি কৈছে ইয়াত কি দিছে এজন ছাত্ৰ দুটা অসম্পূৰ্ণ ৰাসায়নিক বিক্ৰিয়া লিখিলে কি কৈছে ছাত্ৰজনে হল দুজন ছাত্ৰই কি কৰিছে অসম্পূৰ্ণ ৰাসায়নিক বিক্ৰিয়া লিখিলে এতিয়া কৈছে তলৰ কোনটো বিকল্পই বিক্ৰিয়াটো সম্পূৰ্ণ কৰিব আৰু তাৰ বাবে এটা সন্তুলিত সমীকৰণ লাগে কি লাগে ইয়েস এতিয়া আমি চাম x ইমপ্লাইজ কি দিছে কি কি লগ লাগিছে P4 আৰু 5O2 মানে এইটো অক্সিজেন দেই পাঁচটা অক্সিজেন গেছ এই দুইটাৰ মাজত বিক্ৰিয়া হয় যিটো হ'ব সেইটো হ'ল x ৰ মান তাৰপিছত মেগনেছিয়াম আৰু অক্সিজেন দুইটা লগ লাগি যিটো যৌগ হ'ব সেইটো নাম y এতিয়া বলতে ধৰ p কেটা আছে 4টা আৰু অক্সিজেন কেটা আছে 10টা দিলে P4 O কিমান 4 আছে এইটো হয়নে P4 O10 তাৰপিছত মেগনেছিয়াম আৰু যদি অক্সিজেন বিক্ৰিয়া কৰে কি উৎপন্ন হয় মেগনেছিয়াম অক্সাইড কি উৎপন্ন হয় মেগনেছিয়ামৰ যুক্ততা দুই অক্সিজেনৰ যুক্ততা দুই দুৰে তলত কিবা বহিব নে এতিয়া দুইটো আগত আহিব M2 M0 আহিব লাগিব কি আহিব লাগিব আছে বলছে হৈছে অৰ্থাৎ কোনটো অপচন বাকিটা আছে ন M2 হয় জানো এটা আমাৰ দুইটা যুক্ততা এনেকৈ আমি নব সমান্তৰাল বহন জানো অৰ্থাৎ আমি কোনটো অপচন শুদ্ধ কৰো সি ইয়াৰ পিছত কোৱেশ্যনটো আহিছে এতিয়া নৰম কি দিছে pH বিশিষ্ট দ্ৰব্য এটা দুটা বিকাৰত পৃথকে পৃথকে ৰখা কেইটো কাৰ্বন মিথাইল আয়ন আৰু ফিনলফথেন সূচক পৃথকে ৰখা বিকাৰ দুটা যোগ কৰা হ'ল সূচকটোৰ ৰং কিদৰে সলনি হ'ব এটা মিথাইল আয়নৰ ৰং কেনেকুৱা হয় আৰু মিথাইল আয়ন কেনেকুৱা হ'ব ৰঙা কালাৰ আহি যাব ওকে কি কালাৰ আহিব ৰঙা ফিনলফথেন হ'ব বৰণহীন সেইটো এতিয়া আমি নৰম কুৱেশ্যনটো আহিছো
নবগঠন কৈছে কি জীৱন প্ৰক্ৰিয়াৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক শক্তি তাপীয় শক্তিলৈ ৰূপান্তৰিত হয় কি কৈছে জীৱন প্ৰক্ৰিয়াৰ কোনটো প্ৰক্ৰিয়াত ৰাসায়নিক শক্তি তাপীয় শক্তিলৈ ৰূপান্তৰিত হয় অৰ্থাৎ ৰাসায়নিক শক্তিৰ তাপলৈ ৰূপান্তৰিত হয় আমি কোনটো পাইছিলো শ্বসন প্ৰক্ৰিয়া শ্বসন কি বিক্ৰিয়া আছিল তাপৰ যেহেতু শ্বসনৰ তাপবৰ্জ্য বিক্ৰিয়া বোলে অৰ্থাৎ এই ৰাসায়নিক বিক্ৰিয়াৰ ঘটি তাপ উৎপন্ন হয় আমাৰ শৰীৰত ৰাসায়নিক শক্তি তাপীয় শক্তিলৈ ৰূপান্তৰিত কৰে আমি অপচন পালো বি নেক্সট আছে 10 নম্বৰ কোৱেশ্চন 10 নম্বৰ প্ৰশ্ন কি দিছে পিটুইটাৰী গ্ৰন্থিৰ কাম কি পিটুইটাৰী গ্ৰন্থিৰ কাম আমি জানো বৃদ্ধিৰ কাৰণে আমাৰ পিটুইটাৰী গ্ৰন্থিৰ কি কৰে বৃদ্ধি হৰমোন নিৰ্গমন কৰে হয় নহয় গতিকে বৃদ্ধি হৰমোনে কোনটো কৈছে আমি চাওঁ প্ৰথম অপচনটো কি দিছিল পুৰুষৰ লিংগ বিকাশ কৰে হয় জানো নেক্সট আছে কি সকলো অংগৰ বৃদ্ধিৰ উদ্দীপনা জ্বলে বৃদ্ধি অৰ্থাৎ বৃদ্ধি হয় এটা শুদ্ধ কিন্তু বাকি চাওঁ শৰীৰৰ চেনি আৰু লৱণৰ মাত্ৰা নিয়ন্ত্ৰণ শৰীৰৰ চেনি আৰু লৱণৰ মাত্ৰা কোনে নিয়ন্ত্ৰণ কৰে ইনচুলিনেহে কৰিব কি কেতিয়াও নকৰে তাৰপিছত নেক্সট আছে কি শৰীৰৰ বিপাকীয় ক্ৰিয়া আগবঢ়োৱা নহয় এইটো এড্ৰিনেলিন হৰমোন আছিল অৰ্থাৎ আমি পালো কি কোনটো অপচন হ'ব বি নম্বৰ অপচনটো শুদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে এই চিত্ৰটো কৈছে মানুহৰ হৃদযন্ত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ দেখুওৱা হৈছে অৰ্থাৎ কি দেখাইছে এইটো মানুহৰ হৃদযন্ত্ৰ এই হৃদযন্ত্ৰৰ চিত্ৰ দিছে এই হৃদযন্ত্ৰটোত অক্সিজেনযুক্ত তেজ এফালে আছে আৰু এটা চাইডে কি আছে অক্সিজেনবিহীন এতিয়া অপচনৰ আমাক কি দিছে আমি চাওঁ অপচন কেইটা আমাক কি দিছে প্ৰশ্ন কি আছে হৃদযন্ত্ৰৰ সুঅলিণ্ডৰ পৰা অক্সিজেনবিহীন তেজৰ দিশ কোনটো অলিণ্ড আছিল সুঅলিণ্ড অৰ্থাৎ আমার কোনটো চেম্বাৰটো এইফালে যিটো চেম্বাৰ আছে কি সুঅলিণ্ড হয় কি এইটো সুঅলিণ্ড ওই হৃদযন্ত্ৰৰ সুঅলিণ্ডৰ পৰা অক্সিজেনবিহীন তেজৰ দিশ অৰ্থাৎ হৃদযন্ত্ৰৰ যিটো সুঅলিণ্ড আছে ইয়াৰ পৰা অক্সিজেনবিহীন তেজটো কোনফালে যাব তললৈ যাব নে ওপৰলৈ যাব অলিণ্ড নিলয়ৰ পৰা আহে নিলয়তে প্ৰেছাৰ পৰিলে কি পুনৰ হাংব ওপৰলৈ যাব এতিয়া অলিণ্ডৰ পৰা এই তেজটো প্ৰথম সোমাই নে সোমাই আমাৰ হৃদযন্ত্ৰ কি আছিল উঠা আহিল এইটো কি আছিল সুঅলিণ্ড আছিল এই সুঅলিণ্ডটো এইখিনিতে ভাল আছিল নে নাই ট্ৰাইক আছিল ভাল যেতিয়া আমাৰ শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত তেজ লৈ আহিব অক্সিজেন বিহীন তেজ যিটো আজি আমি ইয়াত জমা হ'ব নহ'ব সুঅলিণ্ডত জমা হোৱাৰ পিছত এই যিটো ট্ৰাইক আস্পিড ভাল্ভ আছিল এই ভাল্ভটো সহায়ত ক'লৈ আহিব এই চেম্বাৰটোৰ নাম কি আছিল নিলয় অৰ্থাৎ আমি কি পালো তেতিয়াহ'লে তেজটো এতিয়া অক্সিজেন বিহীন তেজটো সুঅলিণ্ডৰ পৰা তললৈ আহিলে ওপৰলৈ যাব তললৈ তেতিয়াহ'লে কোনটো অপচন শুদ্ধ হ'ব বি শৰীৰৰ তলৰ ফালে যাব ঠিক আছে ইয়াৰ পিছৰ অপচন আহিছে আমি 12 নম্বৰ কুৱেশ্যনটো আহিছে 12 নম্বৰ প্ৰশ্ন কি হৈছে 12 নম্বৰ কি দিছে এইটো প্ৰশ্ন প্ৰায় আহি আছে এই পৰীক্ষাত বায়ু বলে বতাহ শক্তিক বৈদ্যুতিক শক্তিলৈ তলত উল্লেখ কৰাৰ ক্ৰমত ৰূপান্তৰিত কৰে কি বলে বায়ু বলে কি হৈছে বতাহ শক্তিক বৈদ্যুতিক শক্তিলৈ তলত উল্লেখ কৰাৰ ক্ৰমত ৰূপান্তৰিত কৰে এতিয়া কোনটো প্ৰথমে বায়ু বলটো চাওঁ বায়ু বলটো প্ৰথমে কি শক্তি আহে বতাহটো কি গতি শক্তি কি শক্তি আহিব গতি শক্তিটো কি হ'ব স্থিতি শক্তিলৈ ৰূপান্তৰিত কৰিব কি শক্তিলৈ ৰূপান্তৰিত কৰিব তাৰপিছত মেচিন বায়ুৰ যি পাংখা চিষ্টেম চলি পেলাই ডাইনামো চলিব তেতিয়া ডাইনামোত কি উৎপন্ন কৰিব বিদ্যুৎ উৎপন্ন কৰিব অৰ্থাৎ আমি পালো কি প্ৰথমে আহিব কি গতি শক্তি বতাহৰ গতি শক্তি তাক স্থিতি শক্তিলৈ কনভাৰ্ট কৰিলে কৰি কি শক্তি উৎপন্ন হ'ব যান্ত্ৰিক যন্ত্ৰ চলিব স্থিতি শক্তিৰ পৰা কি চলিব যান্ত্ৰিক শক্তিৰ পৰা কি উৎপন্ন হ'ব বিদ্যুৎ শক্তি উৎপন্ন হ'ব অপচন কোনটো বি তেওঁৰ অপচন কি আছে তলৰ কোনটো বিক্ৰিয়াক চেপ্লিফিকেশন বা সাবলিমেশন বিক্রিয়া বলে কোনটো বিক্রিয়া সাবলিমেশন বিক্রিয়া কি আছে আমার সাবলিমেশন বিক্রিয়া কি যোগ হৈছিল এস্টার লগত কি যোগ হৈছিল সোডিয়াম সাবলিমেশন বিক্রিয়া নাম কৈছিল সোডিয়াম হাইড্রোক্সাইড কি আছিল সোডিয়াম হাইড্রোক্সাইডৰ লগত যদি আমি এস্টার যোগ কৰো কি যোগ কৰো কাৰ লগত সোডিয়াম হাইড্রোক্সাইডৰ লগত যদি এস্টার যোগ কৰো কি উৎপন্ন কৰিব কি এলকোহল কি এলকোহল প্লাস
কাৰ্বক্সিলিক এচিডৰ লৱণটো মানে সোডিয়াম লৱণ কিহৰ কাৰ্বক্সিলিক এচিডৰ কি লৱণ সোডিয়াম লৱণ এইটো বনি হল এটা ইয়াত চাও কোনটো অপচন শুদ্ধ হ'ব ইয়াত সোডিয়াম হাইড্ৰক্সাইড যোগ হৈছে নে এটো কাৰ্বন সোডিয়াম লৱণটো এফালে দিলে এটো শুদ্ধ হ'ব নেকি সোডিয়াম হাইড্ৰক্সাইড যোগ হৈছে কিন্তু সোডিয়াম লৱণটো বিক্ৰিয়াজাত পদাৰ্থ হিচাপে ল'ব কাৰ্বন আৰু বিক্ৰিয়াজাত চাবনি কিমান হয় সোডিয়াম হাইড্ৰক্সাইড আৰু এষ্টাৰ লগ লাগিহে পৰাকিটা ইয়া উৎপন্ন হ'ব কিন্তু ইয়াত আকৌ উল্টাকে দিছে নহ'ব এটো ভুলে হ'ব নেক্সট আহি এটো সোডিয়াম লৱণ দিয়া আছে নাই এফালে সোডিয়াম লৱণৰ এখন এফালে দি দিছে হয় জানো কেতিয়াও নহয় ইয়াত এষ্টাৰ আহিব লাগিব এষ্টাৰ আৰু সোডিয়াম হাইড্ৰক্সাইড আছে নে নাই গতিকে এইটো অপচন দুটা অপচন ভুল আছে পিছৰ অপচন কিটা ঠিক আছে চাওঁ সি আৰু বি কি দিয়া আছে এইটো হ'ব সোডিয়াম লৱণ কিটা বিক্ৰিয়া আছে কি হ'ব বিক্ৰিয়া হ'ব এষ্টাৰ সোডিয়াম হাইড্ৰক্সাইড আৰু এষ্টাৰ হ'ব আছে জানো এষ্টাৰ আছে কিন্তু কি সোডিয়াম অকলে আছে হাইড্ৰক্সাইড নহয় পিছৰ অপচন এইটো এষ্টাৰ এইটো কি এষ্টাৰ প্লাস বিক্রিয়া কৰি কাৰ্বক্সিলিক এচিডৰ সোডিয়াম লৱণ হৈছে ওলাইছে আৰু লগত কি এৰ কল হৈ আছে নাই এই ইথানল এই কল অৰ্থাৎ বিক্রিয়াটো কোনটো দুই নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব চাবনি আমাৰ বিক্রিয়া ইয়াৰ পিছৰ প্ৰশ্নটো আমি আহিছো 14 নম্বৰ কি দিছে মহিলা ক্ষেত্ৰত প্ৰজনন পৰ্যায় আৰম্ভণি প্ৰতিবন্ধকৰ পৰিমাণ মহিলা ক্ষেত্ৰত মানে প্ৰজনন বংশ বৃদ্ধি কৰিবৰ ক্ষমতা আহাৰ আৰম্ভণি ঘটনাটো কোনটো কাৰণ হয় কোনটো হ'ব ৰিডিউস হ'ব মেনচুৰেচন সাইকেল তাৰ পিছত আহিল কি প্ৰশ্ন 15 নম্বৰ কি আছে 1 মিনিটত 50 জনৰ বাল্ব এটাৰ দ্বাৰা ব্যৱহাৰ হোৱা বৈদ্যুতিক শক্তিৰ পৰিমাণ কিমান মিনিটত বৈদ্যুতিক 1 মিনিটত 50 জনৰ বাল্ব এটাৰ দ্বাৰা ব্যৱহাৰ হোৱা বৈদ্যুতিক শক্তিৰ পৰিমাণ অৰ্থাৎ আমি ধৰলে বৈদ্যুতিক শক্তি কি ধৰলে শক্তি ইকুয়াল আমাৰ ক্ষমতা যেটো ক্ষমতা আৰু কি সময় আছে নাই গতিকে আমাৰ সূত্ৰটো হ'ল শক্তি সমান উৎপন্ন শক্তি ইকুয়াল ক্ষমতা p ইনটু সময় t কি কোন হ'ব b ইনটু t এতিয়া আমি যাম ক্ষমতা কিমান দিয়া আছে ক্ষমতা কিমান দিয়া আছে 50 জন অৰ্থাৎ ক্ষমতা হ'ল 50 জন ইনটু 60 ইনটু সময় কিমান হ'ব 30 সেকেন্ড 1 মিনিট মানে কিমান সেকেন্ড দিব লাগিব কিমান সেকেন্ড 60 সেকেন্ড সব আপনি প্লিজ কিমান হ'ব 30 আৰু মানে কোনটা গেলা দুটা সক্রিয় শক্তি জুল হয় না 3000 জুল অর্থাৎ কোন অপশন উদ্রান্তটো ডি হইছে ইয়াৰ পিছৰ আহিব মানে 16 নম্বৰ বস্তুটো 16 নম্বৰ বস্তুটো আমি পঢ়িলে আমি কিছুমান বস্তু বুজিব পাম এই গ্ৰাফ এটা দিয়া আছে ন কৈছে যে এজন শিক্ষাৰ্থী এটা পৰীক্ষা কৰে আৰু নিৰ্গুণ তাৰৰ তিনিটা মূল ভি আৰু আই ভি মানে হ'ল বিভৱ ভোল্টেজ আৰু আই মানে কাৰেন্ট ভোল্টেজ আৰু কিহৰ কাৰেন্টৰ লেখচিত্ৰ আছে মানে যদি ভোল্টেজ বাঢ়ি যায় প্ৰবাহ কি হয় হয় না বাঢ়ি যায় তাৰ আলম লৈ পেলাই এনেদৰে এটা কি লিখিলে লেখ লাগিছে কি লিখিছে না এই লেখটো দিয়া আছে কি প্ৰথম পইণ্টত কি আছে আৰটি ৰুট মানে আৰটি মানে কি এটো ৰুট আৰটি আছে তাৰপিছত কি আছে R1 এতিয়া কথা হ'ল আমি পাইছিলো আগতে যে প্ৰবাহ যদি বাঢ়ে ৰুট কি হয় কমি যায় কি হয় প্ৰবাহ বাঢ়িলে মানে প্ৰবাহৰ মানৰ উল্টা হয় কি ৰুট হয় আৰু যদি ৰুট বাঢ়ে বাধা যদি বেছি পায় কাৰেন্ট বেছি যাব নাযায় অৰ্থাৎ আমি পালো দুইটা ব্যস্তানুপাতিক ৰুট বাঢ়িলে প্ৰবাহ কমে প্ৰবাহ বাঢ়িলে ওকে এতিয়া আমি চাম ইয়াত যদি আমি চাওঁ ধৰি ললো লেখচিত্ৰ আছিলে ন এতিয়া কৈছে কি R3 আছে ন এলো R3 আছে নাই R3 কেনেকৈ আমি কলে চাম এলো প্ৰথম ক্ষেত্ৰত আমি চালে ইয়াত ছবি লাগিছে না আৰু ছবিটো লওঁ গ্ৰাফটো কাৰণে গ্ৰাফটো সুবিধা কেলকুলেশ্যনৰ সুবিধা কাৰণে বুজিব কাৰণে এলো কিমান আছে R3 তাৰপিছত কিমান আছে এলো R2 তাৰপিছত আছে R1 আছে কিমান আছে এলো এতিয়া কথা হ'ল যেতিয়া ভোল্টেজ এগ্ৰি থাকে
ভল্টেজ আমি ভল্টেজটো নিৰ্দিষ্ট কৰি ললো ভল্টেজটো কি কৰিলো ফিক্স ভল্টেজটো আমি কি কৰিলো কনস্ট্যান্ট মানে বেটাৰী এটাই ললো এটা বেটাৰীতে বিভিন্ন ৰুট বেলেগ বেলেগ হোৱাৰ কাৰেণ্টটো বেলেগ বেলেগ হৈ দিয়ে পাৰ ফলাইছো আৰু হৈছে এতিয়া এই বেটাৰীটো আমাৰ প্ৰথম আমি ধৰিলো এইটো I1 প্ৰবাহ কিমান ধৰিলো কিমান I1 হেৰি কৰ এইটো R কিমান আছে এইটো R3 কি আছে এইটো R3 এইটো হ'ব I3 হ'ব তাৰপিছত এইটো কি হ'ব I এইটো হ'ব কি I কিমান 1 এনেদৰে হ'ল হৈছে এতিয়া আমি যদি চাওঁ প্ৰবাহ যদি বোলে আমি ধৰি ললো কাৰ প্ৰবাহ বেছি হৈছে প্ৰবাহ কমানো কি হৈছে ভল্টেজ দেখি আছে কিন্তু প্ৰবাহটো কি হৈছে বাঢ়ি গৈ আছে অৰ্থাৎ I1 তকৈ সৰু কোন I2 তাৰপিছত I বুজি পাইছানে এতিয়া আমি দেখিলো কি প্ৰবাহ কাৰ বাঢ়ি আছে I1 বেছি I2 কম তাৰপিছত তেতিয়াহ'লে I1 প্ৰবাহ যদি বেছি হয় ৰুটটো কি হ'ব কমিব I2 যদি প্ৰবাহটো কমে ইয়াত তেতিয়া ৰুটটো বাঢ়িব আটাইতকৈ বেছি ৰুট কাৰ হ'ব তেতিয়াহ'লে উল্টাকে আহিব কি হ'ব তেতিয়াহ'লে ৰুট কাৰ বাঢ়িব তেতিয়াহ'লে I1 একদম I1 কি R1 ৰুটটো কি হ'ব কমিব তাৰপিছত R3 মানে আটাইতকৈ বাঢ়িব হয় আমি এই চেঞ্জটো পাই গ'লো অৰ্থাৎ ইয়াত যা কোনটো শুদ্ধ বি অপচন ৰুট আটাইতকৈ বেছি কাৰ হ'ব R3 তাৰপিছত R2 R1 হৈছে নে তাৰ পিছৰ বস্তুটো হৈছে এবাৰ কি দিছে ভূলুক্তিটো বাচিব লাগিব ভূলুক্তিটো কি হ'ব এতিয়া ফলাফলৰ নতুন সৃষ্টি কৰিব পাৰি পৰৱৰ্তী প্লেনেৰিয়া পুনৰ্জীৱন প্ৰক্ৰিয়াৰ নতুন জীৱ সৃষ্টি কৰে হয় নহয় প্লেনেৰিয়া তাৰপিছত কি দিছে কলাবৰণৰ নতুন জীৱ সৃষ্টি কৰিব নোৱাৰি হয় জানো কলাবন কৰি আমি নতুন জীৱ সৃষ্টি কৰিব এটা ভুল অপচন কোনটো হ'ব তেতিয়াহ'লে বি বাকিটা শুদ্ধ হ'ব তৰমুজ আমি এদিন কিউবিট শুদ্ধ নিকেতন তোমাৰ দিবগতৰ প্ৰায় কেদিন জীৱ থাকে এদিন পাইছে তাৰপিছত ফাটি জুৰি পঠাদি ওলাই যাব তেজাৰ চলেছমা হয় হয় মানে বাকি কিনা শুদ্ধ শুদ্ধ অপচন ভুল বি তাৰ পিছৰ প্ৰশ্নটো হৈছে মিতে এইটো কেনে কইলা উঠৰ প্ৰশ্ন কি হৈছে তোমাৰ বস্তুটো ট্ৰেইনৰ উঠকৰ মাজে চালিকা প্ৰবাহমান লাগে কিমান হ'ল 10 ওম মানে এই ইয়াতে বটলটো দিছে ইয়াত আছে আমাৰ ৰুট কেটা কি আছে তিনটা ৰুট আছে কেটা ৰুট আছে এটা 20 ওম 10 ওম আৰু এটা 5 তিনটা আছে এতিয়া আমাক পুলিছে কোনটো এই 10 ওম যিটো ৰুট আছে মাজৰ দেখিছে নে এই 10 ওম ৰুটৰ মাজে কিমান কাৰেন্ট যাব যায় কিমান প্ৰবাহ যাব আমি দিব লাগে আমি প্ৰবাহ ইমান কি হৈছিল প্ৰবাহ বিলিকাল কি আছিল I আছে না নাই আমি এটা উলিয়াব লাগে I কি উলিয়াব লাগে I এর কি হবে কোন I equal V by R I equal কি হবে I equal V by R হইছে এতিয়া বলা হল আমি কোনটো বললাম 10 ৰুটৰ মাজে কিমান প্ৰবাহ যাব হেৰি লাগিব এটা বিভবেট ভোল্টেজ কিমান আছে আমাৰ বেটাৰী কিমান ভোল্ট আছে 6 ভোল্ট বেটাৰী আছে 6 ডিভাইডেড বাই R ৰুটটো আমাৰ কিমান আছে 10 ওম আছে হয় না এটা কেবে দেখুন এটা 0 কিমান 6 এম্পিয়াৰ 0.6 এম্পিয়াৰ কোনটো অপচন এ শুদ্ধ হৈছে তাৰ পিছত আমি যাম 19 নম্বৰ প্ৰশ্ন কি কৈছে সোডিয়াম নামটো এক্সত ৰখা হয় কাৰণ ই পানীৰ লগত সমানভাৱে বিক্ৰিয়া কৰি Y উৎপন্ন কৰে কি উৎপন্ন কৰে X আৰু Y বাছি দিব লাগে কি দিব লাগে সোডিয়াম নামটো এক্সত ৰখা হয় ক'ত ৰখা হয় X মানে কি আছে সোডিয়াম নামটো আৰু ই আমি শক্তি এই ওপৰত বিক্ৰিয়া কৰি Y এই অৱস্থা লাগিলে এই দলিলৰ সম্ভাৱনা থাকে X আৰু Y কি দিব লাগে বিটা X আৰু Y এটা সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি
যিটো উৎপন্ন কৰিব সি সাৰকীয় খাদ্য সোডিয়ামে পানীৰ লগত বিক্ৰিয়া কৰি সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব কি উৎপন্ন কৰিব সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন কৰিব অৰ্থাৎ কি সাৰকীয় যৌগ উৎপন্ন কৰে তেতিয়া আমি কি কৰিম কোনটো শুদ্ধ কৰিব এক্সত কিয় ৰখা হয় এক্স টু কেৰাচিন এক্স টু কি কাৰণ জানে কেৰাচিন সি কেৰাচিনৰ লগত সহজে বিক্ৰিয়া নকৰে কাৰ লগত বিক্ৰিয়া নকৰে সোডিয়ামে কেৰাচিনৰ লগত আৰু পানীৰ লগত বিক্ৰিয়া মানে কি উৎপন্ন কৰিব ওয়াই অৰ্থাৎ পানীৰ লগত বিক্ৰিয়া মানে কি যৌগ উৎপন্ন হ'ব সাৰকীয় অক্সাইড সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হ'ব আমি চাওঁ হয় কোন এক্স টু কি কেৰাচিনত ডুবাই ৰাখিব আৰু কি উৎপন্ন কৰিব কি যিটো পানীৰ লগত যদি বিক্ৰিয়া কৰে কি উৎপন্ন কৰিব সাৰকীয় অক্সাইড কি উৎপন্ন কৰিব সেইটো মানে অপচনটো কোনটো হ'ব সি আমাৰ এচিডিকটো কেতিয়া হ'ব আজি আমি কেনেকুৱা প্ৰশ্নটো আহিছো আজি 20 নম্বৰ কুৱেশ্যনটো আলোচনা কৰি ইয়াৰ পিছৰ পাৰ্টত আমি নেক্সট অংকটোত যাম 20 নম্বৰ প্ৰশ্ন কি আছে দুডাল একেলগে তাৰৰ ৰোধকৰ অনুপাত কিমান আছে তার দুডালৰ প্ৰস্থচ্ছেদৰ খালী অনুপাত লাগে এতিয়া হয় এতিয়া কি হ'ল আমি ৰোধকৰ অনুপাতটো আছে প্ৰস্থচ্ছেদৰ খালী আৰু ৰোধক থকাৰ সম্পৰ্কটা আছিল ৰোধকতা কি আছিল আমি ৰোধকতা সম্পৰ্ক ব্যৱহাৰ কৰিম এতিয়া তাৰ দুডালৰ ৰোধৰ অনুপাত কি দিছে 1:2 অৰ্থাৎ মানে আমি ধৰিলো ৰুট আৰু কি আৰু দুইটাৰ অনুপাত কিমান 1:2 মানে 1/2 লৈ ল'ব দিয়া আছে না এটা আমি ৰোধকৰ সূত্র পাইছো ৰোধকৰ সূত্র কি আছে রো ইয়া হয় এটা উলিয়াব লাগে প্ৰস্থচ্ছেদৰ খালী অনুপাত আমাৰ দুইডাল তার একে দেখো আমি কৈছে নাই তার দৈৰ্ঘ্য আমি এল ধৰি লম আমাৰ ৰোধৰ সূত্র r ইকুৱেল কি আছিল r নহয় ৰোধকৰ রো l বাই a আছিল কি আছিল রো l বাই a অর্থাৎ r এর ক্ষেত্রে আমি যদি চাও রো কি হবে এটা a1 হলো কি হবে a1 ঠিক তাহলে এটু কি হবে রো l বাই কি হবে 2 a2 ইকুয়াল কিমান এটা রো কথা গল l এর কথা গল কি হয় না উপর থাকিল 1 বাই কি থাকিল a1 তলত থাকিল কি 1 বাই a2 ইকুয়াল কিমান হ'ব 1 বাই 2 এটা দুইটা উল্টা হয়ে যাব না এটা আমি a2 বাই কিমান পাম a1 ইকুয়াল কিমান হ'ব 1 বাই 2 অর্থাৎ আমাক এটা অনুপাত কার লাগে প্রস্থচ্ছেদৰ খালী অনুপাত আমাক অনুপাতটো লাগে a1:a2 লাগে কি লাগে এটো উল্টা কৰি দিলে এটো উল্টা কৰিলে কি হ'ব পষ্টপন কৰিলে হ'ল পষ্টপন নহয় হ'ব ডাইৰেক্ট হৈ যাব এটা হ'ল কি হ'ব a2 বাই a1 আছে নাই উল্টা কৰিলে হ'ল এতিয়া আমাক যেটো a1 বাই কি লাগে a2 এতিয়া এটো উল্টা হ'ব কিমান হ'ব 2/1 অর্থাৎ আমি অনুপাতটো কিমান 2:1 প্রস্থচ্ছেদৰ খালী অনুপাত কি হ'ব অপচন বি প্রস্থচ্ছেদৰ খালী অনুপাত কি হ'ব এটা 2:1 অপচন কোনটো বি আজি আমি নগাঁও জিলাৰ প্ৰিটেষ্ট এক্সামৰ যিখন প্ৰশ্ন বিজ্ঞান বিষয়ৰ আছিল তাৰ এমসিকিউ সলিউশন 20টা প্ৰশ্নলৈ আমি সমাপ্ত কৰিছো আজি পিছৰ পৰৱৰ্তী ক্লাছত আমি ইয়াৰ পিছৰ যিখিনি এমসিকিউ আছে 45 নম্বৰলৈ সমাপ্ত কৰিম আৰু তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰীৰ ইতিমধ্যে যদি প্ৰিটেষ্ট এক্সামিনেশ্যন সমাপ্ত ঘটিছে তোমালোকে প্ৰশ্নবোৰ শ্বেয়াৰ কৰিব পাৰিবা আমাৰ যোগাযোগ নম্বৰ দিম হোৱাটছআপ নম্বৰ থাকিব তাত তোমালোকে তোমালোকৰ হৈ যোৱা বিজ্ঞান বিষয় বা গণিত বিষয় হওক প্ৰশ্নবোৰ শ্বেয়াৰ কৰি দিব পাৰিবা আৰু আমি যিমান পাৰি এই প্ৰশ্ন কাকতসমূহ সমাধান কৰি তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম আৰু আজি যিখন পেপাৰ কৰিলো এই পেপাৰখনৰ লিংক তোমালোকৰ PDF আকাৰত আমাৰ ডেসক্ৰিপচনত পাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা সকলো ছাত্ৰ ছাত্ৰীলৈ আগন্তুক হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ শুভকামনা জনাই আজিলৈ ইমানতে সমাপ্ত কৰিছো ধন্যবাদ।